আজি এয়া বনাইছো চিকেন আৰু আজি বইল চিকেন বনাবলৈ লৈছো আজি মই সিম্পল কে এয়া বনাইছো বইল ৰেচিপি আৰু এয়া আছে চিকেন হয় আৰু আজি বইল বনাইছো আৰু ইফালে পিয়াজ ধনিয়া বিলাহী এনেকে সব একেলগে দি দিছো অকণমান ওপৰতে আদা নহৰু পেষ্ট মই দি দিলো তাই পানী অকণমান দি দিছো লৈছিলো এয়া আৰু এতিয়া ইয়াতে দি দিছো মোৰ ওচৰত ঢাকনা নাছিলে আৰু সেইবাবে এখন সৰু আছে অলপ তথাপি ঢাকি দিছো আৰু সোনকালে সিজিব পাৰে এইটো সৰু মাছ ডাঙৰ মাছৰ হৈ পিটেক আইলিনা মানে ইলিহিলিটো ঠাই নাই এইটো মাছটো নাই আৰু ইয়া হৈছে ঢেকিয়া ৰঙা ঢেকিয়া তুমি দেখিছা না এইটো ৰঙা ঢেকিয়া বুলি কয় গম পোৱা নাই দেখা মই আজি প্ৰথম ভাল লাগে খাই বনাই খাবা দেই আৰু এয়া হৈছে মাছ আৰু এইবোৰ সৰু মাছ চব মিক্সাৰ আছে এইটো আৰু এইটো খৈছা হয় নাই ঘৰ বনোৱা এইখিনি আছে জহা চাউল মাংসটো আৰু আছে এইটো আৰু এইটো আছে খালি চাউল যোৱাই নাই ওলাই পৰিব নোলাই টিলিঙা বজাৰ নিচিনাহে লাগিছে ন টিলিঙাই বজাইছে স্মেলৰ কাৰণে অলপ এই নেমু টেঙাৰ বাকলিটো অকণমান চুচি দিছোঁ ইয়াতে এইফালে এয়া শুকান মাছৰ পিটিকা তাই বনালে আৰু মই বনালোঁ বইল চিকেন আৰু আমি একেলগে ৰুমত আজি ৰাতিৰ সাঁজটো এনেকৈয়ে খালোঁ মই এটা নতুন কাম হাতত লৈছোঁ আৰু তাৰ বাবে মই অৰ্ডাৰটো ফাইনেলি আহি পালে কিনো কাম হাতত লৈছোঁ আপোনালোককো ভাবি এয়া মই ফ্লিপকাৰ্টৰ পৰা কেকৰ এটা কিট অৰ্ডাৰ কৰিছিলোঁ কেক বনাবলৈ আমাক সাধাৰণতে যিখিনি বস্তু দৰকাৰ হয় প্ৰায়খিনিয়ে আছে কিন্তু ইয়াতে দুটামান বস্তু নাই আৰু সেইকেইটা মই এক্সট্ৰাকৈ ল'ব লাগিব আৰু ইয়াতে ফুড কালাৰটো নাই মই সেইটো অৰ্ডাৰ কৰিছিলোঁ বাৰু সেইটোও আহি পালে আৰু বাকী অকেজনেলি এনেবাৰ মই নৰ্মেল কেকটো বনাইছোঁ এইবাৰ ভাবিলোঁ আইচিং কেকটো এবাৰ ট্ৰাই কৰোঁ কেনেকুৱা হ'ব নাজানো কিন্তু বহুত দিনৰ পৰাই ভাবি আছিলোঁ এইটো কেকত এবাৰ ট্ৰাই কৰি চাওঁ ভিডিঅ'টো কৰোঁতে মই বেগত জিটি কৰি আছিলোঁ সেইবাবে ভইচ অভাৰ দিলোঁ ভিডিঅ'টো আজিলৈ ইমানেই আছিল নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই বাই